তহঁতক কৈছো, তহঁতৰ কিমান সাহস? কি ভাবিলি তহঁতে এজন জুবিন গাৰ্গক হেক কৰি দিলে সকলো হেক হৈ যাব? নহয়, তহঁতে জুবিন দাক নহয়, অসমীয়া প্ৰাণৰ সাহসটোক মাৰিবলৈ চেষ্টা কৰিলি। ছিংগাপুৰৰ সেই পানীৰ মাজত কিহৰ খেল খেলিছিলি তহঁতে? পইচাৰ বাবে, ক্ষমতাক খোজ কৰিবলে। তহঁতৰ দৰে 2 টকীয়া স্বাৰ্থপৰৰ কাৰণে আমাৰ সংস্কৃতিৰ এজন মহান শিল্পী শেষ হৈ গ'ল। তহঁতে পাহৰিলি নেকি? জুবিন দা আছিল অসমীয়া ডেকাৰ হেংদাম। তেওঁৰ মাতটোৱে আছিল প্ৰতিবাদৰ তীক্ষ্ণ ধাৰ। তেওঁৰ গানেৰে আমি অন্যায়ৰ বিৰুদ্ধে চিঞৰিছিলো, আৰু তহঁতে সেই মাতটোকে নিঃশব্দ কৰিবলৈ চালি। আৰু কিছুমান জুবিন দাৰ মৃত্যুক লৈও ৰাজনীতি। ৱাহ, ইমান তললৈ নামিলি তহঁতে? শুনি ল, জুবিন দাক শেষ কৰি তহঁতে কোনো মতে হাৰি যাব নোৱাৰ। তেওঁৰ প্ৰতিটো শব্দ, প্ৰতিটো সুৰ এতিয়া আমাৰ বুকুৰ জুই হৈ ওলাই আহিব। জুবিনদাৰ নামত, জুবিনদাৰ গানেৰে আমি তহঁতৰ মিছা মুখা ফালি দিম। সেই মাটিৰ মানুহে বিশ্বাসঘাতকক ক্ষমা নকৰে, নকৰে।